নিশ্চিতভাৱে এইবাৰ আমি নাজিৰাবাসী ৰাইজে আমাৰ যিহেতু ভোটাৰ ৰাইজে এবাৰ এটা পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন মানে এনেকুৱা ধৰণৰ পৰিৱৰ্তন যিহেতু চৰকাৰো পৰিৱৰ্তন বিচাৰিছে আৰু চিটিং MLA পৰিৱৰ্তন বিচাৰিছে, যাৰ কাৰণে আমি কেণ্ডিডেটছাৰ দিবলৈ আমি আগবাঢ়িবলৈ বাধ্য হৈছোঁ। মানে আপোনালোকে জানে বিজেপিয়ে আজি 10 বছৰ শাসন কৰিছে। 10 বছৰ শাসনত বহু উন্নয়নৰ কাম কৰিছে, সেইটো তাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে। আৰু একে সময়তে এই চৰকাৰখনে সংবিধান বিৰোধী বহু কাম কৰিছে, সাম্প্ৰদায়িকতা ৰাজনীতি কৰিছে, বহু জনবিৰোধী কাম কৰিছে, আমাক দেশৰ সম্পদবিলাক গতাই দিছে। এইবিলাকতো জনবিৰোধী কাম কাজ। কিছুমান ভাল কাম কৰিছে ডেভেলপমেণ্টৰ, সেইখিনিত শলাগ লৈছে, কিন্তু একে সময়তে বেয়া কাম কৰিলে সেইখিনিতো শলাগ ল'ব নোৱাৰি। গতিকে সেইকাৰণে এটা পৰিৱৰ্তন বিচাৰিছে অসমবাসী ৰাইজে, অসমৰ চৰকাৰখনে পৰিৱৰ্তন বিচাৰিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা ঐক্যবদ্ধ বিৰোধী ঐক্য মঞ্চৰ ভিত্তিত এখন চৰকাৰ বিচাৰিছিলে, কিন্তু সেই চৰকাৰৰ লগতে সেই বিৰোধী ঐক্য মঞ্চৰ লগতে আমি আছিলো, এইটো পাষ্ট হৈ গ'ল। এতিয়া কথাটো হ'ল আমি তথাপিতো এতিয়াও বিজেপিৰ বিৰুদ্ধে আমি আছো। আমি নাজিয়াত আপোনালোকে কৈছে দুজন শক্তিশালী প্ৰাৰ্থী হলেও ৰাইজে কিন্তু এই শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে ভোটদান কৰিব। দ্বিতীয়জন আমাৰ চিটিং MLA মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেখেতে আজি তিনিটা টাৰ্মত তেখেতে যিখিনি কাম কাজ কৰিছে যথেষ্ট কৰিছে, মই অস্বীকাৰ নকৰোঁ, কিন্তু এই কাম কাজখিনিত ভোটাৰ ৰাইজ সন্তুষ্ট নহয়। তেখেতে যি ধৰণে বিৰোধী দলৰ দলপতি হিচাপে এজন কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, এই কেবিনেট পৰ্যায়ৰ মন্ত্ৰীৰ দৰে এটা ক্ষমতা থকাৰ পিছতো যিখিনি কাম কৰিব পাৰিব লাগিছিল এই কামখিনি কৰিব নোৱাৰাৰ কাৰণে নাজিৰাবাসী ভোটাৰ ৰাইজে কৈছে যে কনক গগৈ আপুনি এইবাৰ আগবাঢ়ক। গতিকে কংগ্ৰেছৰ ছাপোৰ্ট বেছটো সমৰ্থনত মই আহিবলৈ বাধ্য হৈছোঁ। মই বাৰে বাৰে গৌৰৱ গগৈ ডাঙৰীয়াক কৈছোঁ, বাৰে বাৰে দেৱব্ৰত ডাঙৰীয়াক কৈছোঁ, বাৰে বাৰে তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ জিতেন্দ্ৰ সিং পৰ্যন্ত আমি কৈছোঁ যে আপোনালোকৰ এই সমষ্টিকেইটা নিজৰ এটা গুপুত ছাৰ্ভে কৰক। ইনক্লুডিং অখিল গগৈকো কৈছোঁ, মই অখিল গগৈ আৰু গৌৰৱ গগৈ নিজে কৈছোঁ যে আপোনালোকৰ দুইটা সমষ্টিৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি আছে তীব্ৰ ৰূপত। গতিকে এই এণ্টি ইনকামবেঞ্চিৰ সম্পৰ্কত আপোনালোকে এটা ছাৰ্ভে চলাওক। সেই ছাৰ্ভেটোত যদি আপোনালোকে পিছ পৰি থাকে তেতিয়াহ'লে আমাৰ CPI এটা গৌৰৱ উজ্জ্বল ইতিহাস থকা শিৱসাগৰ জিলাত নাজিৰা সমষ্টি, শিৱসাগৰ সমষ্টি আৰু থাৰা সমষ্টিত যিকোনো এটা সমষ্টি আমাক দিবৰ কাৰণে চেষ্টা কৰক। আমি ডিমৌটো দিলেও আমি ছেটিছফাই হ'লোহেঁতেন, ডিমৌটো নিদিলে শিৱসাগৰটো দিলেও আমি ছেটিছফাই হ'লোহেঁতেন, শিৱসাগৰটো নিদিলে নাজিয়াটো দিয়া হ'লেও আমি ছেটিছফাই হ'লোহেঁতেন, নাজিয়াটো নিদিলে। গতিকেতো আমাৰ এই ঐতিহ্যটো আমি ধৰি ৰাখিব লাগিব। আমি MLA MP হোৱাৰ কাৰণে কমিউনিষ্ট পাৰ্টি কৰা নাই নহয়। কমিউনিষ্ট আন্দোলনটো বিশ্বজুৰি হৈছে, দেশজুৰি হৈছে এটা সমাজ পৰিৱৰ্তনৰ কাৰণে, গুণগত পৰিৱৰ্তনৰ কাৰণে। সেই পৰিৱৰ্তন কৰিবলৈ যাওঁতে আমি যিবিলাক ৰাজপথৰ আন্দোলন, এই ৰাজপথৰ আন্দোলনৰ জনগণৰ স্বাৰ্থত কৰিছোঁ। এই জনগণৰ স্বাৰ্থত কৰা এই কথা বাৰ্তাখিনি বিধানসভাত তুলি ধৰিবলৈ আমাক জনপ্ৰতিনিধি লাগে। গতিকে সেই শ্ৰেণী জনগণক ৰিপ্ৰেজেণ্টেশ্যন কৰিবলৈ আমাক প্ৰতিনিধি লাগে। গতিকে সেই শ্ৰেণী জনগণে আমাক আগবাঢ়ি যাবলৈ কৈছে যে আপুনি আগবাঢ়ক, আমি লগত আছো। সেই ভিত্তিত আমি আহিছোঁ, কিন্তু আমাৰ কোনো ব্যক্তি স্বাৰ্থ নাই MLA MP হোৱাৰ। আমাৰ তেনেধৰণৰ ধন দৌলতো নাই, টকা পইচা নাই, নিজৰ খা খৰচত আহিছে। আমি নিজৰ খৰচতে আমি ৰাইজক, ভোটাৰবাসী ৰাইজক আমি আহ্বান জনাম, আপোনালোককো আমি একো দিব নোৱাৰোঁ, আপোনালোকে আমাক ভোটটো দিলেই হ'ল, ভোটটো ধান কাচিত দি আমাক জয়ী কৰিলেই হ'ল। তাৰ পিছত যদি আপোনালোকে জনপ্ৰতিনিধি কৰিব পাৰে তেতিয়াহ'লে তাৰ উদাহৰণ আছে ইয়াত। দ্ৰুপদ বৰগোহাঁই, প্ৰমোদ গগৈ যি ধৰণে কাম কৰিছিলে সেই ভিত্তিতে আমি কাম কৰিবলৈ দায়বদ্ধ। আৰু এই সংবিধানৰ ওপৰত যি ধৰণে আক্ৰমণ হৈছে, সেই সংবিধানৰ ওপৰত আক্ৰমণ চৰকাৰে কৰি থাকোঁতে যি ধৰণে আচল জনপ্ৰতিনিধিসকলে মাত মাতিব লাগিছিলে সেই ধৰণে মাত মাতিব পৰা নাই। সাম্প্ৰদায়িকতা ৰাজনীতি যি ধৰণে কৰিছে তাৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। যে আমাৰ সম্পদবিলাক যি ধৰণে গতাই দিছে পুঁজিপতি, তাৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। আজি শ্ৰমজীৱী জনগণৰ কল্যাণৰ কাৰণে, জীৱন ধাৰণৰ মান উন্নতৰ কাৰণে, দৈনিক মজুৰি বৃদ্ধিৰ কাৰণে যিখিনি মাত মাতিব লাগে সেইখিনি মাত মাতিব পৰা নাই। কমিউনিষ্টৰ CPI CPM চৰকাৰ চলি আছে কেৰেলা চৰকাৰে যদি একেখন সংবিধানৰ গণ্ডিত চলা সেই চৰকাৰে যদি চাহ শ্ৰমিকৰ কাৰণে 500 টকাতকৈ অধিক যদি দিন মজুৰি কৰিব পাৰে, অসমৰ চৰকাৰে কিয় নোৱাৰে? এই প্ৰশ্নটো আমাৰ 110 জন কিয় সুধিব নোৱাৰে? 110 জন আমাৰ বিধায়কে কিয় সুধিব নোৱাৰে? বাকী 18 জন যেনিবা কেবিনেট মিনিষ্টাৰ বা মন্ত্ৰী। গতিকে এই প্ৰশ্নবোৰ উঠাবৰ কাৰণে আমাক লাগে, বা আমাৰ অন্য অসংগঠিত শ্ৰমিকসকলৰ কাৰণে, কৃষকসকলৰ উৎপাদিত ফচলৰ ন্যায্য মূল্যৰ কাৰণে, নিবনুৱাসকলক যে 1.5 লাখ চাকৰি দিলে ৱেল এণ্ড গুড, বাকী যে 35 লাখ নিবনুৱাৰ কাৰণে চৰকাৰৰ নীতি কি আৰু পলিচি কি, আঁচনি কি, এই প্ৰশ্নটো কিয় উত্থাপন নকৰে? গতিকে এই কথা বাৰ্তাখিনি তুলি ধৰিবৰ কাৰণে ৰাইজে আমাক কৈছে যে আপুনি আগবাঢ়ক। অকল সংগ্ৰাম ৰাজপথত কৰি থাকিলে নহয়, যে বিধানসভা মজিয়াতো এই সংগ্ৰাম নিব লাগিব। সেই ভিত্তিত আমি আগবাঢ়িছোঁ, আমাৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আগবাঢ়িছোঁ।